এনেকৈ কি জবকা মাৰি বহি আছ তই? গান এটা মাৰ। আৰে টিংৰা, জবকা মাৰি নবহি কি মেলি বহিম নেকি হা? সেই যিটো ঠাণ্ডা দিছে, আজি ৩-৪ মাহ গা ধোৱা নাই। ভাবিছিলোঁ পোহৰ মাহটো গ'ল, মাঘৰ মেজি পোৱাৰ পিছত গৰম দিব। ৰখি আছোঁ, আজিলৈকে ৰ'দটো দেখা নাপালোঁ। ধুত পাগল, মই গৰমৰ দিনত গা নোধাওঁ, তই ঠাণ্ডাৰ দিনত গা ধোৱাৰ মাথা মাৰিছ। তই চিন্তা কৰিছ কেনেকে? এইবিলাক পাপিষ্ট জীৱ তই এটা। ঠাণ্ডাৰ দিনত গা ধোৱাৰ কথা কৈ তই পাপ লগাইছ। অসভ্য। তহঁত বৰ জঘন্য দেই, গা নোধ। মই সদায় গা ধো, দুবাৰ ধো, ৰাতিপুৱা এবাৰ, ৰাতি এবাৰ। ইমান লেতেৰা মানুহ তহঁত। ভৰলু নদীতকৈ তোৰ গাৰ বেয়া গোন্ধ, তই গা ধুৱ, কথা কব আহিছ। পুটু এসব বাদ দে, গান এটা মাৰ। বহুত দিন গান মৰা নাই, এটা ঠাণ্ডাৰ ওপৰত গান মাৰ, শুনিবি। মাঘৰ মাহ যাবৰে হ'ল, পিছে ঠাণ্ডাটো কিয় যাবৰ নহ'ল। ৰ'দটো দিলে গা ধুম বুলি সদায় ভাবো ৰাতি, পিছে এদিনো ৰ'দহে নিদিলে। ঐ ঠাণ্ডাৰ যিদিন পৰি গ'ল, এদিনো গা ধোৱা নহ'ল। সদায় মাৰ গালি শুনোতে গ'ল, বাথৰুমত যে এনে পানী ঢালোতে গ'ল, গা ধোৱা নহ'ল এদিনো। সদায় ৰ'দটো দিব বুলি বহি থাকো হাত সাৱটি, এদিনো ৰ'দ নিদিলে। সূৰ্য দেৱতাৰ কিনো হ'ল, হাগাই হ'ল নে ডায়েৰিয়া হ'ল? এবাৰ দেখা দি সোমাই থাকে, এবাৰ দেখা নিদিয়ে। পুতু খাতৰা কি মাইণ্ড ব্লোয়িং গান মাৰিছ দে, পাগল কৰি দিবি দে তই মানুষ কিন্তু। শুনিছো, তহঁতৰ গান শুনিয়ে দৌৰি আহিছো ৰ। আজয় মোৰ পোনাকণহঁত বহিছ। চাৰ্জি বল্লে বল্লে, গুড মৰ্নিং। সামিনা ওকা বোকা সাজি আমার যুগগুন্দা। গুড মৰ্নিং সাজি। পাগল কৰিব তহঁতে। হ'ব দে, ভাল লাগিছে তহঁতৰ স্বাগতমটো মোৰ। হ'ব দে। থেংক ইউ সাজি, থেংক ইউ। বাৰু আজি কি পঢ়াম ক তহঁতক এতিয়া? একদম ইণ্টাৰেষ্টিং টপিক এটা পঢ়াম আজি। ক কি পঢ়াম? সাজি ইণ্টাৰেষ্টিং টপিক বাদ দিয়ক। আজি আপোনাক কেইটামান আমি উত্তৰ মানে কি প্ৰশ্ন সুধিম, আপুনি উত্তৰ দিব লাগিব সাজি। পুতুখন সানি দেউলৰ ডাইলগ মাৰিছ তই। দে সুধ, তহঁতে উত্তৰ মানে কি প্ৰশ্ন সুধ, মই উত্তৰ দিম। সাজি কওকচোন, হাবিত কাহে ওলাই নাহে, কি এইটো? পাগল, ইমান সহজ প্ৰশ্ন সোধে নেকি? কুঠাৰ হাবিত কাহে ওলাই নাহে, এই সাঁথৰটো কোনোবা নাজানে নেকি বাৰু? ভাল টান চাই সোধচোন। সাজি এইটো জাষ্ট ট্ৰায়েল বল আছিল, 6 মাৰিছে আপুনি, মাৰক। নেক্সট আপোনাক মেইন বল দিছো এতিয়া। হয় নেকি? ঠিক আছে, মেইন বল কৰ, স্পিন বল কৰ, ফাষ্ট বল কৰ, যি বল কৰ। মুঠতে মই 6 আৰু 4 মাৰিয়েই থাকিম। বাৰু সাজি কওকচোন, আছে জংঘল নাথাকে বাঘ, পানী আছে নাথাকে মাছ, কওক। জংঘল, বাঘ নাথাকে, পানী মাছ নাথাকে, কি হব? আমাৰ বাৰীৰ পিছফালটো তাতো জংঘল আছে, বাঘ নাথাকে, আৰু পানীও আছে, আমাৰ খাল এটা আছে, তাতো মাছ নাথাকে, সেইটোৱে হব ন? সাজি আপুনি ভুল কথা কৈছে, ভুল উত্তৰ দিছে আপুনি। আপোনাৰ বাৰীৰ পিছফালত জংঘল আছে, বাঘ আহি যাব পাৰে, আৰু খালত পানী আছে মানে পুখুৰীত পানী আছে, মাছো তাত আহি যাব পাৰে। এনেকুৱা জংঘল য'ত বাঘ অহাৰ সম্ভাৱনা মানে ইম্পচিবল কথা, আৰু এনেকুৱা পানী য'ত মাছ থকাটো পচিবল নহয়।
অসম্ভৱ। বাহ মই নাজানো দে তহঁতে কহ মই হাৰিলো কহ ওরে ছাৰজি সেইটো হৈছে নাৰিকল। নাৰিকলৰ জংঘল আছে মানে বাকলিবিলাক জংঘলৰ নিচিনা ন, তাৰ ভিতৰত পানী আছে কিন্তু মাছ থাকিব পাৰে নেকি? আছে জংঘল নাথাকে বাঘ, পানী আছে নাথাকে মাছ, নাৰিকল, শুদ্ধ উত্তৰ নাৰিকল। মজা ছাৰজি নেক্সটটো মই সুধি আছো, শুনিব? সুধ জল্দি সুধ। ঠিক আছে ছাৰজি শুনিব। এখন গাঁৱত থাকে দুজন ভাই ককাই, পিছে দুজনে কেতিয়াও ইজনে সিজনক দেখা নাপায়। কওক। দুজনৰ চকু নাই চাগে, অন্ধ সিহঁত, সেইকাৰণে ইজনে সিজনক দেখা নাপায়, হয় নাই? এই ছাৰজি নহয় নহয়, শুদ্ধ উত্তৰটো হৈছে চকু। মানে আমাৰ এটা চকুৱে আন এটা চকুক দেখা নাপায় আৰু সেইটো চকুৱে সেইটো চকুক দেখা নাপায়, কিন্তু দুজন একেলগে থাকে, নাকটোৰহে মাজত ডিফাৰেঞ্চটো। খাতৰা খাতৰা প্ৰশ্ন সুধি আছ দে তহঁতে। ছাৰজি আৰু এটা সুধিছো, উত্তৰ দিব, ঠিক আছে? ছাৰজি কওকচোন বাৰু, ইংৰাজে বনাই যোৱা এনেকুৱা এটা বস্তু যিটো বছৰত এবাৰ আহে, সপ্তাহত দুবাৰ আহে, কিন্তু দিনত এবাৰো নাহে। আকৌ এবাৰ শুনিব, বুজি ল'ব কথাটো দেই। ইংৰাজে বনাই যোৱা এনেকুৱা এটা বস্তু যিটো বছৰত এবাৰ আহে, সপ্তাহত দুবাৰ আহে, কিন্তু দিনত এবাৰো নাহে। ইংৰাজে বনাইছিল, উত্তৰটো দিয়ক। কি খাতৰা খাতৰা প্ৰশ্ন সুধি আছে, বছৰত এবাৰ আহে, সপ্তাহত দুবাৰ, দিনত এবাৰো নাই, ইংৰাজে বনাইছিল, কি বস্তু এইটো? লাজত পৰিব লাগিব উত্তৰ দিব নোৱাৰিলে। নাই নোৱাৰিম দে, ভাবিলো বহুত, একো বুজিয়ে পোৱা নাই, তলা মুধা একো বুজি পোৱা নাই, মই ঠুকিব পৰা নাই, তহঁতে ক উত্তৰটো। আৰে ছাৰজি শুনক তেন্তে শুদ্ধ উত্তৰটো। আৰে মৰমৰ ৰাইজসকল, যদি আপোনালোকে জানে উত্তৰবিলাক কমেণ্টত জনাই দিব, আমাৰ ভাল লাগিব দিয়ক মনটো, নে কি কয়? উত্তৰটো হৈছে ই, মানে চাব ইংৰাজে বনাইছিল বছৰ, YEAR, ইয়াৰ। কেইবাৰ আহিলে, বছৰত কেইবাৰ আহিলে? এবাৰ। উইক সপ্তাহত, WEEK, সপ্তাহত কিবাৰ আহিলে? দুবাৰ। আৰু দিনত DAY, এবাৰো নাহে, সেইটো হৈছে ই। শুদ্ধ উত্তৰটো হৈছে ই, কেনে? বাবা মজা মজা খাতৰা খাতৰা প্ৰশ্ন কৰিছ দে তহঁতে। ঠিক আছে, আজিৰ ক্লাছটি ইমানতে সমাপ্ত কৰিলো, ঘৰলৈ যাই থাক, বাই বাই, টাটা, গুড বাই, গুড নাইট। ছু মন্তৰ জু মন্তৰ, য'ত আছো তোৰ পৰা গায়ব হৈ যাও। কি যাদু দেখাই থৈ গ'লো পিছত?